অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হৈছে কোকৰাঝাৰত ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ অধিৱেশনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰৰ বাবে কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ প্ৰসংগত কি মন্তব্য কৰিলে আৰু বিটিআৰৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে কি কৰিছে সেয়াও অধিৱেশনত সেয়াও সদনৰ মজিয়াত উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰম লাগে সন্মান লাগে আজি আপুনি বিশ্বাস কৰিব আপুনি কৈছে যে কি কৰিছে কোকৰাঝাৰত বডোলেণ্ড ইউনিভাৰ্চিটি আছিল আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ কালি পৰখি বিধায়কসকলে মোক ক'ব এইবিলাকটো গমেই পোৱা নাছিলো আমাৰ তাত কিয় হোৱা নাই বুলি এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে দিস ইজ এবসলিউটলি হাৰ্ড ৱৰ্ক ৰাইট ফ্ৰম প্ৰাইম মিনিষ্টাৰ টু দ্য পিপল অফ বডোলেণ্ড আজি তেওঁলোকৰ কমপ্লিট বড়ো ওদালগুৰি কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ টুডে হোৱাট ইজ দেয়াৰ আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি আজি মই একো ডেটা নকওঁ কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে বঙালী মানুহে ভোট দিছে অসমীয়া মানুহে ভোট দিছে আৰু ভোট কাক দিছে বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই কোনোবাই হয়তো কংগ্ৰেছক দিছে কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে কোনোবাই বিজেপিক দিছে কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি দিস ইজ হোৱাট উই হেভ ক্ৰিয়েটেড দিস ইজ হোৱাট উই হেভ ক্ৰিয়েটেড ডেমক্ৰেসি উই হেভ ব্ৰট বেক ডেমক্ৰেসি টু বিটিআৰ উই হেভ ব্ৰট বেক মেক্সিমাম মানুহৰ মাজত আত্মবিশ্বাস আৰু আপোনালোকে আৰু জানি গম পাব যে এবসলিউট নো ইন্টাৰফাৰেন্স বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইন্টাৰফেয়াৰ নকৰে কাৰ্বি আলং ডিমা হাছাও কতোৱে ইন্টাৰফেয়াৰ নকৰে আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল কোন বিভাগত কি দিব লাগে আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও আমি মাত্ৰ টকাটো দি দিম বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দা দিস এছেম্বলি বিটিআৰ এছেম্বলি কাৰ্বি আলং এছেম্বলি ডিমা হাছাও এছেম্বলি আজি আপুনি কৈছে সাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে আসাম গভৰ্নমেণ্ট হেজ গিভেন নো অবজেকশন যে যিমান সাবজেক্ট লাগে বিটিআৰত লৈ যাওক আমাৰ কোনো আপত্তি নাই এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক আৰু সেই কাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেন্টেড ইন 100% অকল হেতুৱে বাকি আছে আৰু তাৰো আলোচনা চলি আছে কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেন্টেশন কতো হোৱা নাই গাঁও 20-25 বছৰলৈকে চলি থাকিব পৰিবেশ বদলি থাকিব জিওগ্ৰাফি বদলি থাকিব আজি বিটিআৰৰ পৰা উলাই যাব যোৱা গাঁও যেতিয়া বড়ো লোকসকলে মৰম কৰিব তেওঁলোকে উলাই নাযাও বুলি ক'ব সোমাব খোজা গাঁও বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে আপসু ইজ চেঞ্জিং দেয়াৰ পজিশন আগতে আপসুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে এতিয়া আপসুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে আমি আপসুক ধন্যবাদ দিব লাগিব যদি 2003 এনে ধৰণৰ কথা যদি আপসুৰ লগত পাতিব পৰা গ'লহেঁতেন আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো আমি আপসুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে বাকি মানুহখিনিৰ কষ্ট হয় এণ্ড আপসু ৰিয়েলাইজ আপসুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে
আৰু 15খন গাঁৱৰ তালিকা দিছে দে আৰ ৱৰ্কিং ভেৰি ক্ল'জলি উইথ আছ প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই উই আৰ ৱৰ্কিং ইন এ মেটাৰ অফ কলাবৰেশ্যন আমি যেহেতু ডিসাইড কৰিছো যে উই আৰ নট এনিমি নাও উই আৰ নাও উই আৰ নট কম্পিটিটৰ উই আৰ কোলাবৰেটৰ বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী আমাৰ মাজত প্ৰতিযোগিতাই নাই যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে আৰু সেই কাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আসুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে কোলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰী CM আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো বিকজ আই এম ভেৰি সেনচিটিভ যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেইকাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক ইৰেসপেক্টিভ অফ পলিটিক্যাল এফিলিয়েশ্যন হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত